অলপমান ভুল বুজাবুজি আছে কেঞ্চাৰৰ মাচুলটো ৰাইজে দিব নালাগে এইটো আয়ুষ্মান ভাৰত কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ডত চৰকাৰে পইচাটো দিব যেনেকৈ আমি তাত লিখিছে যে জেনেৰেল বেডত ইমান টকা বাঢ়িলে জেনেৰেল বেডৰ পইচাটোতো ৰাইজে দিব নালাগে কাৰ্ডৰ পৰাহে দিব কাৰ্ডৰ পৰা দিলে পইচাটো আমি দিল্লীৰ পৰা পাম সেইকাৰণে এই কথাটো কালি মই গুৱাহাটীত আজিও কেবিনেট আছে তাৰ পিছত কম 10,000 টকা এডভান্স খোজাটো ভুল হৈছে সেইটো আজি মই উদ্ৰ কৰিব দিছোঁ কিন্তু বাকি যি চাৰ্জ আছে ৰেট আছে এইটোতো পইচাটো আমি দিল্লীৰ পৰা পাম গতিকে আমি ৰেটটো যদি অলপ বেছি কৰি দিল্লীৰ পৰা টকাটো আনি আকৌ কেঞ্চাৰ পেচেণ্টৰ কাৰণে খৰচ কৰিব পাৰোঁ কি বেয়া আছে এইটো বুজি নোপোৱাৰ কাৰণে এইটো প্ৰতিক্ৰিয়া হৈছে মই আজি মিটিং ৰাখিছোঁ বস্তুটো ঠিক কৰি দিম VCDC উঠাই দিয়া নহয় ইলেকশ্যন হ'ব লাগে তেতিয়াহ'লে কি হ'ব যি জাতিৰ মানুহ য'ত আছে তেওঁলোকৰে VCDC হ'ব নিজৰ ঘৰৰ ল'ৰা ছোৱালী হ'ব ঘৰৰ মা বাবা হ'ব অসমত যেনেকৈ পঞ্চায়ত আছে মানুহে অন্যায় কৰিব নোৱাৰে ইয়াতে VCDCটো নমিনেটেড হয় সেইকাৰণে যোনে যি ইচ্ছা তাকে কৰে ৰাইজৰ প্ৰতি একাউণ্টেবল নহয় সেইকাৰণে 125তম সংশোধনী আমি ইতিমধ্যে ব্যৱস্থা নিছোঁ যে VCDCটো ইলেক্টেড হ'ব লাগে